লাষ্ট মিনি ব্লগত আপোনালোকে দেখিছিলে যে মই ফ্লাইটৰ ওপৰৰ পৰা তলৰ ভিউ দেখুৱাইছিলোঁ আৰু লগতে আহমেদাবাদ পামেই আৰু এই নাজাৰাটো চাওকচোন কি ধুনীয়া লাগিছে তো এনেকৈ পাইলটে কিছু ঘোষণা দিছে আপোনালোকে শুনকচোন Relax and enjoy the flight and we'll make sure that you reach your destination safe and sound. Crew, please prepare the cabin for arrival. We'll be landing in about next 25 to 30 minutes subject to traffic. Thank you very much for your wonderful service. Thank you. পাইলটে কৈছে যে আর ডেস্টিনেশন পামে আৰু আমাৰ কিছু সময় পিছত আৰু কিবা কিবি এনেকৈ কৈছে বাৰু আপোনালোকে শুনিলেই তো হসাই মনটো বহুত ভাল লাগি আছে এনেকুৱা লাগি আছে যে মই উৰি আছো আৰু ঘৰবোৰ চাওকচোন মানে বিল্ডিংছবোৰ কি ধুনীয়া দেখা হৈছে লাইটিঙৰ লগত তো মই গৈ পাইছিলোঁ আহমেদাবাদলৈকে 7:10-20 মানত আই থিংক তো আৰু কিছু সময় পিছত ল্যান্ডিং কৰিবই আৰু ফ্লাইটখনে এই শব্দটো শুনকচোন ল্যান্ডিঙৰ ল্যান্ডিং কৰা সময়খিনিত হসাই বহুত ভয় লাগিছিল ভালো লাগিছিল তো এনেকৈ টাৰ্মিনেল 1ত আহি পালো আহমেদাবাদৰ দুটা টাৰ্মিনেল আছে এটা টাৰ্মিনেল 1 এটা টাৰ্মিনেল 2 তো ৰখিবই আৰু তো এনেকৈ ফ্লাইটৰ পৰা নামিলো টাৰ্মিনেল 1ত হসাই মই জি টিএফএছৰ আন্ডাৰত এজ এ এছ'চিয়েট ৰেভিনিউ এছুৰেঞ্চ হিচাপে 6 মান্থ ট্ৰেইনিং এণ্ড ডিউটি কৰি আহিলোঁ আহমেদাবাদৰ দিনবোৰ হসাই বহুত ধুনীয়া গ'ল তো এনেকৈ বাছখনত মানে বাছত উঠি বাছৰ পৰা নামিলোঁ মানে লৈ আহে আৰু টাৰ্মিনেললৈকে তো এতিয়া মোৰ ট্ৰলিটো লাগেজ ৰখি আছোঁ এক্সট্ৰাকৈ যিহেতু আহে তো এনেকৈ মই মোৰ ট্ৰলিটো পাই গ'লোঁ আৰু চাওক আহমেদাবাদৰ টাৰ্মিনেল 1ৰ পৰিৱেশ কি ধুনীয়া মানে সেকেন্ড টাইম মই এয়াৰপৰ্টৰ ভিতৰত সোমালোঁ প্ৰথম গুৱাহাটীত সেকেন্ড আহমেদাবাদৰ এয়াৰপৰ্টত তো এনেকৈ যদি ভগৱানে কৰে বা মোৰ যদি লাগ আছে এয়াৰপৰ্ট লাইনতে ষ্টেপ বাই ষ্টেপ কাম কৰি যাবলৈ মন আছে এটা পজিশ্যনত মই ভাবি থৈছোঁ আপোনালোকক পিছত জনাম বাৰু যদি পাৰোঁ এনেকৈ আহমেদাবাদৰ এয়াৰপৰ্টৰ বাহিৰলৈকে আহি পালোঁ তো এতিয়া গৈ আছোঁ ৰুমলৈকে ৰুম বুক কৰা আছে তো এইটোৱে আছিল আজি মোৰ মিনি ব্লগ